रिब रिब हुनानु हुना हुदुरो रोजो उमाल कथा कार बेथा कार भरोहा बाकी दी जाय पराने पराने सीना की बिरीना बाकी दी रिब रिब हुनानु हुना ৰুমৰ ভিতৰত পাতিব নোৱাৰা কথাখিনি মুকলি আকাশখনৰ সৈতে পাতিবলৈ দিয়া আইজনী ককা অকল শীতানৰ গাৰুটো আৰু কিমান শুনিব মোৰ কথা মই এফালৰ পৰা আহি পাইছো কথা নাই বতৰ নাই হেই মই অলপ ওলাই যাওঁ ৰ'ব ময়ো চাম নহয় ক'ত ওলাই যোৱা তুমি আজি কি হৈছেনো আপোনাৰ মোৰ কথা চিন্তা কৰিব নালাগে ঘৰখনত থাকি নিজে কি কৰি আছা সেইটো কথা চিন্তা কৰা তুমি তাত থাকোঁতে আমাৰ এওঁ অভি মানে তোমাৰ ছাৰ তালৈকে গৈছিল নেকি নাই নাই বাইদেউ ৰেনেদি দৰজাখন খোলাচোন 104 নম্বৰ ঘৰটো তুমি উঠি আহি বেলটো বজাই দিবা আৰু মই কোৱা বস্তুকেইটা আনিছা নহয় ঠিক আছে ডাল ফ্ৰাই নাপালা এই হ'ব দিয়া যি আনিছা তাকে খাম হেল্ল' পুনা ককা কোৱা মই গাড়ী চলাই আছো তেনেহ'লে পিছতে পাতিম দিয়া গাড়ী চলাই থাকোঁতে একো নহয় কোৱা এতিয়া কথাবোৰ আগবাঢ়িল নহয় এতিয়া কথাবোৰ আগবাঢ়িল নহয় সিদিনাত সেই তৃষ্ণা এজনী দেউতাকে তোমাৰ কথা সুধিছিল মোক সকলো কথা কৈছে নহয় তৃষ্ণাই এদিন আহিবাচোন বৰমাহঁতৰ লগত কথাবোৰ ভালকৈ আলোচনা কৰিব লাগে আকৌ যাম বুলি ভাবিছোঁ ককা মই 2 দিনতে যাম হ'ব বাৰু পুনা ক'ৰবাত গৈ আছা নহয় এতিয়া ৰাখোঁ দিয়া দেই পিছত ফোন কৰিবা কথাবোৰ কিবা কাহিনী কাহিনী যেন লাগে এতিয়া অৱশেষত পুনাৰ বিয়াখনো হ'ব আৰু বৰমাকহঁতে দিয়া কথা মতে সকলো হ'ব দেউতা বীৰিনা মই আকৌ গগনকে কফিয়াকে বনাবলৈ কম বুলি ভাবিছিলোহে কি হ'ল বীৰিনা মই মন কৰিছোঁ আজি কেইদিনমানৰ পৰা তুমি মনটো বৰ মাৰি আছে চা বহাচোন বহা কিবা ক'ব নেকি দেউতা মই কিবা এটা গম পাইছোঁ তোমাৰ মনত কি চলি আছে নাই দেউতা মানে কথা এটা কওঁ কওক দেউতা তুমি যে আগতে আমাৰ চাইটলৈ গৈছিলা কামবিলাক চোৱা চিতা কৰিবলৈ এতিয়াও যাবাচোন ওলাই ঘৰত সোমাই থাকিলে তোমাৰ মনটোহে বেয়া লাগিব একো নাই দেউতা আপোনালোক আছে নহয় মই এবাৰ ঘৰ এৰি ক'তো নাযাওঁ মোৰ প্ৰয়োজন অকল এই ঘৰখনৰ মানুহখিনিহে তেনেহ'লে শুনা তুমি যদি এনেকৈ মন মাৰি থাকা বাবাৰ মনোবলটো ভাগি যাব দুৰ্ঘটনাটোৰ পিছত সি
এতিয়াহে কামত অলপ মন কাণ দিছে নতুনকৈ সি জীৱনটোক আকৌ চাবলৈ আৰম্ভ কৰিছে এতিয়া তুমি এনেকৈ মনটো মাৰি থাকিলে তাৰো মনটো ভাগি যাব নহয় ইছৰাম এই কেম্পাছটোত বাৰু ভগৱান কেনেকৈ সোমাব হে লেতেৰাখনত ছে আৰু এই 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 বাইককেইখন ল'ৰাকেইটা কিমান কম হে এই তাত থ'ব লাগে বাইক ছে লেতেৰা এই ইয়াত লিখি থোৱাই ভাল ভগৱানৰ প্ৰৱেশ নিষেধ হেৰি চালক অঁ আজি দেখোন হাইঠা মাটিত নোখোজাকে চাহ আহি গ'ল খাওক খাওক একো নহয় দিয়ক এইখিনি তুমি এটা কাম কৰা এই গেলামালৰ বজাৰখিনি আজি তুমিয়ে কৰি আনিবা যোৱা অপূৰ্ব বৰ ধুনীয়া বনাইছা হে হেৰা আজি মনটো বৰ ভাল যেন পাইছো হেৰা আজি তোমাক বৰ ধুনীয়া লাগিছে হে বজাৰ যাবাই যেতিয়া তুমি এটা কাম কৰা বৰ মোবাইল লাগে বুলি কৈ আছিলা নহয় এইখিনি লোৱাচোন এই 500 টকীয়াখন মোক দিয়াচোন দিয়া এইটো লওক যোৱা এই নকল পইচাৰে এতিয়া চাহে ভাতে মুকুলাই থাকিম আৰু কেইদিনমানলৈ চলিব মই ডক্টৰ লোভা হাজৰিকাৰ লগত কনচাল্ট কৰিছোঁ আৰু মিছকাৰেজ হোৱাটো ইমান চিন্তা কৰিবলগীয়া প্ৰব্লেম নহয় বুলিয়ে কৈছে কিন্তু ইয়াৰ পাছতো যদি মই মাক হ'ব নোৱাৰো তেতিয়া কি হ'ব তেতিয়াতো চাগে তুমিও সলনি হৈ যাবা ন মোৰ কিবা ভাবিয়ে ভয় লাগিছে ভয় আকৌ কিয় লাগিছে বিয়াখন আহি পাবহিয়ে এই ঘৰখনো এৰি যাব লাগিব চিনাকি ঘৰ এখন হ'লেও নতুন পৰিৱেশৰ মাজত চলিবলৈ কিবা ভয় নালাগিব নেকি হ'ব ইমান চিন্তা কৰিব নালাগে এতিয়াই পৰাণে চিনাকি বিৰিনা পৰাণে চিনাকি বিৰিনা বীৰণা আকৌ আৰম্ভ হ'লনে তোমাৰ চোৱা বীৰণা ইমান ইজিলি হাৰি গ'লে কেনেকৈ হ'ব বাৰু বাকী নহ'লেও মইতো আছোঁ তোমাৰ ওচৰত মই মোৰ নিজৰ অক্ষমতাকেই দোষাৰোপ কৰিছোঁ গৌৰৱ ঘৰখনে বা তুমি মোক ছাপোৰ্ট দিলেও মোৰ প্ৰব্লেমবোৰ ছল্ভ হৈ নাযায় চোৱা বীৰণা মই ডক্টৰ লোভা হাজৰিকাৰ লগত কনচাল্ট কৰিছোঁ আৰু মিছকাৰেজ হোৱাটো ইমান চিন্তা কৰিবলগীয়া প্ৰব্লেম নহয় বুলিয়ে কৈছে কিন্তু ইয়াৰ পাছতো যদি মই মাক হ'ব নোৱাৰো তেতিয়া কি হ'ব তেতিয়াতো চাগে তুমিও সলনি হৈ যাবা ন তুমি মেণ্টেলি ডিষ্টাৰ্বড হৈ আছা বীৰণা আৰু তোমাৰ মনলৈ কিবা নাভাবিবলগীয়া চিন্তা আহিছে
তুমি হোৱাহেঁতেন তোমাৰো একেই চিন্তা আহিলেহেঁতেন। প্ৰব্লেম ময়ো পাৰ কৰি আহিছোঁ বীৰণা, আৰু ক'ব গ'লে এনে প্ৰব্লেম অকল তুমিয়ে ফেচ কৰা নাই। ইমান এটা ডাঙৰ সমস্যা মই পাৰ কৰি আছোঁ, আৰু মই কেনেকৈ নৰ্মেল হ'ব পাৰোঁ? বীৰণা, সমস্যাবোৰ অকল ভাবি থাকিলেই সমাধান নহয়। আমি ভাবি থাকিলে নতুন নতুন সমস্যাহে দেখা দিয়ে। তোমাৰ যদি কিবা ডাউট হৈছে তেন্তে আমি ডক্টৰৰ লগত আকৌ কনচাল্ট কৰোঁ। কিন্তু তাৰ পাছতো যদি মই মাক ক'ব নোৱাৰোঁ তেতিয়া? জানা বীৰণা, মোৰ মা পাপাৰ বিয়া হোৱা 10 বছৰ পিছতহে মই জন্ম হৈছোঁ। কিমান? আফটাৰ 10 years, য়েছ। ইমান দিনৰ পিছত? সেইবাবে কৈছোঁ, সাহস নেহেৰুৱাবা। আৰু কেতিয়াবা যদি মোৰ মায়ে টানকৈ কয় তুমি সহজভাৱে ল'বা। বীৰণা, বেয়াবোৰে মানুহৰ ধৈৰ্য পৰীক্ষাহে কৰে, আৰু ভালবোৰ বেয়াবোৰ ঢাকিবলৈহে আহে। এই বেয়া দিনে এদিন আমাক হাঁহিবলৈ সাহস দিব। দেউতা কিবা নাথাকিলে ঘৰখন খালী খালী লাগে, মনটো কিবা অকণো ভাল নালাগে। ঘৰত থাকিলে ক'ত হ'ব মাজনী? অফিচৰ ডিউটিলৈ যাবই লাগিব। দেউতাই পাৰিলে মাজতে এবাৰ আহিম বুলি কৈছে, আৰু অনিমেষহঁতৰ ঘৰৰ মানুহখিনিকো এবাৰ মাতিব লাগিছিলে নহয়। মা, মোৰ কিবা ভাবিয়ে ভয় লাগিছে। ভয় আকৌ কিয় লাগিছে? বিয়াখন আহি পাবহিয়ে, এই ঘৰখনো এৰি যাব লাগিব। চিনাকি ঘৰ এখন হ'লেও নতুন পৰিৱেশৰ মাজত চলিবলৈ কিবা ভয় নালাগিব নেকি? হ'ব, ইমান চিন্তা কৰিব নালাগে এতিয়াই। সময়ত সকলো ঠিক হৈ যাব। কি হ'ল? এতিয়া বিয়াৰ কামখিনি অকল দেউতাৰ ওপৰত দিলে নহ'ব। তই মই কামবিলাক অলপ ভগাই ল'ব লাগিব, যেনে মানুহ মতা, বজাৰ কৰা। হ'ব মা, মই পিছে এতিয়া দেউতাক ফোন এটা কৰি লওঁ, কিবা কৰি আছে খবৰ এটা লৈ লওঁ। কৰ। হেল্ল', আৰে ব'লা না আজি ফুৰি আহোঁ। মোৰ যাবলৈ মন নাই, নাযাওঁ। কিয়? আগতে মোক ফুৰিবলৈ লগ ধৰোঁতে মই নাযাওঁ বুলি যে কৈছিলোঁ, সেইটো ৰিভেঞ্চ লৈছা ন? তালৈ ফোন কৰিছিলোঁ নহয়, সি বোলে আজি নাহে। এইবোৰ সৰু সুৰা কাম ময়ে কৰিব পাৰিম দিয়া। নালাগে। হেৰি নহয়, অনিমেষক ফোন কৰিছিলোঁ, সি দেখোন ফোনটো ধৰা নাই। মই কথা পাতিছিলোঁ, আহিম বুলি কৈছে। বোলে বৰমাৰ লগত কিবা কথা আছে। কিয় তেনেকৈ ভাবিছা সন্ধ্যা? মই আচলতে কথাবোৰ ধৰিবই পৰা নাই আণ্টি। আচলতে সেইদিনাৰ ঘটনাটোৱে মোক ভাবিবলৈ বাধ্য কৰাইছে। পৰাণে চিনাকি বিৰিণা, পৰাণে চিনাকি
বীণা 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 কি হ'ল এয়া লোৱা তোমাৰ বাবে গাখীৰ লৈ আহিছোঁ মামাই দি পঠিয়াইছে আৰে খোৱা আকৌ প্লিজ জোৰ নকৰিবাচোন মোক তুমিয়ে খোৱা দিয়া কি কৰিছা এইবোৰ তুমি নাখালে নহ'ব নহয় খাবই লাগিব লোৱা লোৱা জোৰ নকৰিবাচোন ঠিক আছে মই ইয়াতে থৈ দিছোঁ তুমি পিছত খাই ল'বা দেই আৰু শুনাচোন আজি তুমি আৰু মই এফালে ফুৰিবলৈ যাম হা আৰে ব'লা না আজি ফুৰি আহোঁ মোৰ যাবলৈ মন নাই নাযাওঁ কিয় অঁ আগতে মোক ফুৰিবলৈ লগ ধৰোঁতে মই নাযাওঁ বুলি যে কৈছিলোঁ সেইটো ৰিভেঞ্চ লৈছা ন ঠিক আছে দিয়া হ'ব নালাগে যাব দিয়া এতিয়াতো কোনেও আৰু মোক মাইকী বুলি জোকাব নোৱাৰে মই অকলে যাম ৰ'বা ময়ো যাম অকলে যাব আহিছে যোৱা যোৱা আগতে মাক এবাৰ সুধি আহা মায়ে ভাল পাব ঠিক আছে আৰু আজি আমি বাহিৰলৈ যাওঁতে যদি মোক কোনোবাই মাইকী বুলিও মাতে তুমি চৰ মাৰিব নালাগে মই নিজেই মাৰি দিম গগনকাই ক'ত গৈছিলা গোটেই বাৰীখন লেতেৰা পেতেৰা হৈ আছে নহয় চাফা কৰি দিলোঁ কিয় কাম কৰা মানুহজন আহেই দেখোন তেওঁক ক'লেই হ'ল হ'ব বহাচোন তুমি বহি লোৱা নহয় মই সেই তালৈ ফোন কৰিছিলোঁ নহয় কি বোলে আজি নাহে এইবোৰ সৰু সুৰা কাম ময়ে কৰিব পাৰিম দিয়া নালাগে নালাগে হেৰি নহয় অনিমেশক ফোন কৰিছিলোঁ সি দেখোন ফোনটো ধৰা নাই মই কথা পাতিছিলোঁ আহিম বুলি কৈছে বোলে বৰমাৰ লগত কিবা কথা আছে ক'ৰবাত গৈ আছিল নেকি নহ'লে সি কেতিয়াও ফোন নধৰাকৈ নাথাকে কল বেক কৰিব চাগে এতিয়াহে যদি পুনৰ কিবা গতি লাগে অকলে অকলে থাকি নিজকে আৰু কিমান চম্ভালিব হওক দেই আমিও আমাৰ দায়িত্বখিনি সফলভাৱে পালন কৰিব পাৰিলে বৰ সকাহ পাওঁ মই বোলো গগনকাই ক'ত গ'ল আৰু অনিমেশেও দেখোন ফোন ধৰা নাই বোৱাৰী পুনাক দেখিছা তোমালোকৰ প্ৰতি শ্ৰদ্ধা আৰু আস্থা হওক হওক ভাল হওক দিয়া টোপনিয়ে গৈছে নেকি আণ্টি হ'ব মাত নিদিওঁ সন্ধ্যা আণ্টি মই আপোনাৰ ওচৰলৈ আহি ডিষ্টাৰ্ব দিলোঁ নেকি নাই নাই কিয় ডিষ্টাৰ্ব পাম বাৰু মই চকুকেইটা মুদি চাইছিলোঁ কিজানি টোপনি আহে মই আকৌ ভাবিছিলোঁ আপুনি একেবাৰে গভীৰ টোপনিতে নেকি আহাচোন কিয় থিয় হৈ আছা বহা হে আণ্টি কিমান আৰু বহিব আৰু একেখিনি কথানো কিমান পাতিব চাবলৈ গ'লে নতুন বুলি একো কথাই নাই সকলোবোৰ পুনৰাৱৰ্তন মাথো আমিও একেদৰে পুৰণি কথাবোৰ ৰহন সানি নতুন কৰি লওঁ আণ্টি কথা এটা সুধো নেকি সেইটো আৰু সুধিবলগীয়া কথা নে সোধা মই থকাৰ বাবে ৰেনেডি আৰু আপোনাৰ মাজত কিবা অশান্তি হৈছে নেকি কিয় তেনেকৈ ভাবিছা সন্ধ্যা মই আচলতে কথাবোৰ ধৰিবই পৰা নাই আণ্টি আচলতে সেইদিনাৰ ঘটনাটোৱে মোক ভাবিবলৈ বাধ্য কৰাইছে আমাৰ ঘৰুৱা কথাবোৰৰ কাৰণে তোমাৰ অকণো দুখ নাই সন্ধ্যা তেনে কথা মনলৈ অকণো আহিব নিদিবা দুখী মন যে আণ্টি মোৰ বাবে আনে অশান্তি পোৱা যেনহে অনুভৱ হয় সেইবাবেই মই নিজেও যেন আজিলৈকে সুখী হ'ব পৰা নাই
দি